পৰম শ্ৰদ্ধা বৰআইডিঙীয়া বৰনামঘৰ প্ৰাংগণত সমবেত হোৱা দ্বিতীয় বৈকুণ্ঠ গুৰুমুঠি বাপ সমস্ত বৰ্জবাসী আই মাটি সমস্ত দেশৰ ধৰণী স্বৰূপ কণ কণ ভাইটি ভণ্টিসকল, জয় জয়তে অসমৰ পূবৰ পৰা পশ্চিমলৈ ভাগৱত আসনত অলংকৃত কৰা সন্মানীয় শ্ৰীযুত জগত বনিয়া বাপক অতি ভক্তি শ্ৰদ্ধা প্ৰেমৰ ভাৱে চৰণ পংকজত সেৱা জনাই সবাৰো চৰণত দাসৰো দাগ হৈ সেৱা জনালোঁ। বেদে কৈছে, যি কৰিবলৈ কৈছে সেই হৈছে সঁচা, আৰু বেদে যি কৰিবলৈ নিষিদ্ধ কৰিছে সেয়ে হৈছে পাপ। প্ৰশ্ন হ'ল, জীৱই কোন কোন পাপত নৰক ভোগ কৰে? 2 নম্বৰতে হ'ল, জীৱ পাপৰ মুখ্য প্ৰায়শ্চিত্ত কি? আৰু 2 নম্বৰ প্ৰশ্ন শিতানত আছে, পৰম ব্ৰহ্মৰ নাৰায়ণৰ ভগৱন্তৰ কৃপাত বৰমাই চাৰিমুখে চাৰিদিশে তেওঁ নিশ্বাসত 4 বেদ জন্ম কৰিলে। আপোনাক সবে সমস্তই জানে, সেই বেদ হ'ল ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। প্ৰশ্ন হ'ল যে বৰ্মা পৰম ব্ৰহ্ম মুখ 5খন, পৰম ব্ৰহ্ম 5খন মুখে কি সৃষ্টি আৰু পালন কৰিলে? আমি এই প্ৰশ্নকেইটা বাপৰ পৰা জানিবৰ বাবে তেখেতৰ চৰণ পংকজত সেৱা জনালোঁ। কৃষ্ণ বাপ। সংসাৰখন বৰ দুখময়, কিন্তু মনত ৰাখিব, আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰিলেহে জীৱনৰ সাৰ্থকতা হ'ব। এই তথ্য আমি দাম্পত্য জীৱনত, পাৰিবাৰিক জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত উপলব্ধি কৰিব লাগিব। কাৰ দ্বাৰা? মহীয়সী নাৰীসকলৰ আদৰ্শৰে। আপোনালোকে জানে যে হৰিচন্দ্ৰ ৰজাই সত্যত বন্দী হৈ ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সকলো ৰাজ্য ধন বিশ্বামিত্ৰক দি দিলে। অৱশেষত দক্ষিণা দিবলৈ হাতত পইচা নাই। ঋষিৰ পৰা সময় ল'লে, ঋষিবৰ মোক এমাহ সময় দিয়া, মই এমাহ সময়ত তোমাৰ দক্ষিণাটো যোগাৰ কৰি দিম, যোৱা এমাহ সময় দিছোঁ। হৰিচন্দ্ৰই ভাৰ্যাক লগত লৈ উপবনত গৈ পলাই আছেগৈ। এমাহৰ পূৰ্বে বিশ্বামিত্ৰই বিচাৰি বিচাৰি গৈ উপবনতে দেখা পাই পেলাই হৰিচন্দ্ৰক উদ্দেশ্যি ক'লে, ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিবহো মই। মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ, তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম। ঋষিৰ বচন শুনি হৰিচন্দ্ৰাই অকপিবে লাগিলা মুখে মাত নাই। ঋষিৰ কথা শুনাৰ লগে লগে হৰিচন্দ্ৰৰ মুখৰ মাত হেৰাই গ'ল, নিৰাশ হৈ গ'ল। গতিকে মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই। ভাৰ্যা কচাহিয়া ৰাজা বুলিলা বচন, অশুনা প্ৰাণেশ্বৰী মূৰ বাক্যেদি মন। হেৰা ভাৰ্যা, মোৰ কথালৈ অকণমান মনোযোগ দিয়া। কেনমতে ঋষিৰ মই খুজিবহো ধাৰ, কেনমতে বংশক মই কৰিবো ধাৰ। মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ আৰু বংশটো কেনেকৈ উদ্ধাৰ কৰোঁ। মই হতাশ হৈ গৈছোঁ, মোৰ মুখৰ মাত হেৰাই গৈছে। যিটো সময়ত স্বামী হতাশ হৈ গৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীৰ অন্তৰত প্ৰেৰণা দিবৰ কাৰণে শৈবাই কি বুলি উত্তৰ দিলে? স্বামীৰ বচন শুনি শৈবা প্ৰাণে
অস্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিছে। মনত ৰাখিব, যিটো সময়ত স্বামী হতাশ হৈ গৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীৰ অন্তৰত প্ৰেৰণা দিবৰ কাৰণে তেওঁ হাঁহি পেলাই উত্তৰ দিছে। কি বুলি? নাহি নাহি আন ধৰ্ম জানা সত্য বিনা, জানি আন নিচিন্তিও দিওক দক্ষিণা। হেৰা ৰাজা মহাৰাজ, চিন্তা নকৰিবা, সত্যতকৈ আৰু ধৰ্ম বেলেগ নাই, দক্ষিণা দি দিয়া। মই ক'ৰ পৰা দিম, মোৰ এপইচাও নাই। তেতিয়া উত্তৰত কি বুলি কৈছে? আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখো হোৱাৰ। মোক বিক্ৰী কৰি হ'লেও তুমি ঋষিৰ ধাৰটো পৰিশোধ কৰি সত্য ৰক্ষা কৰা। আমাৰ যদি এই শৈবাৰ আদৰ্শ নজনা এগৰাকী আইক যদি আমাৰ কোনোবা এজন স্বামীয়ে তেনেকুৱাকৈ আইগৰাকীয়ে নজনাকৈ ভুল কৰি গৈ যদি কয়গৈ মোৰ এনেকুৱা হ'ল, এতিয়া কি কৰাব? আমাৰগৰাকীয়ে কি ক'ব? ভাল হৈছে, মোক নোকোৱাকৈ কৈছিলে, আপোনাৰ আৰু হওক বুলিয়ে কয়। আপোনাক প্ৰেৰণা দিয়ক চাৰি, জ্বলা জুইত ঘিউহে ঢালি দিব। এতিয়া জুই নুমাবলৈ পানী ব্যৱহাৰ কৰিব দেই, মনত ৰাখিব। জুই নুমাবলৈ ঘিউ ব্যৱহাৰ নকৰিব। আপোনালোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য কেতিয়াবা থোটা মোজা লগাটো স্বাভাৱিক। কল দুটা থাকিলেও ঠেকা ঠেকি লাগে বুলি আমাৰ আপ্তবাণীত আছে। কিন্তু মানে থোটা মোজা লাগিলে বুলিয়ে যাতে আপোনালোকে মানে ইজনক সিজনে মানে একেবাৰে হতাশ কৰিবলৈ চিন্তা নকৰিব যে কেতিয়াবা মানে বিপদ আপদ আহি যাব পাৰে। কিন্তু বিপদক আন্ধাৰে পোহৰে যেনেকৈ দিনটো হয়, সুখে দুখে জীৱনটো। গতিকে কেতিয়াবা কিবা কাৰণত স্বামী বিপদত পৰিব পাৰে, তেতিয়া ভাৰ্যাই প্ৰেৰণা দিব লাগিব। কেতিয়াবা ভাৰ্যাও কিবা কাৰণত হতাশ হ'ব পাৰে, কিবা বিপদত পৰিব পাৰে, তেতিয়া স্বামীয়েও প্ৰেৰণা দিব লাগিব। তুমি কিয় ইমান হতাশ হৈছা? ধৈৰ্য ধৰা, ঈশ্বৰে কৃপা কৰিব। সুখে দুখে জীৱনটো, আন্ধাৰে পোহৰে দিনটো। জানে নিজক বেছি দিবগৈ নালাগে শৈবাৰ দৰে, অন্ততঃ সান্তনা বাণী এটা দিবলৈ আমি শিকিব লাগিব। কিয়? বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পায়ি অৰ্ধখিনি, সেহি হেতু মহাপাপ আদি যত কৰে, তাৰো অৰ্ধখিনি হয় স্বামীৰে। সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী, কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। আমাৰ ভাৰ্যাবিলাকক দুটা ভাগত বিভক্ত কৰিছে শাস্ত্ৰই, কিছুমান ধৰ্মিনী নাৰী আৰু কিছুমান অধৰ্মিনী নাৰী। এতিয়া ধৰ্মিনী নাৰীবিলাকে স্বামী বিপদত পৰিলে তাক উদ্ধাৰ কৰিবৰ কাৰণে পৰামৰ্শ দিয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল, গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, অমিষ্ট বাক্য কৰি তাক কৰোনি বাৰণ। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে মোৰ স্বামীয়ে যদি কেতিয়াবা ভুল পথে যোৱা দেখোঁ, মই তেওঁক শুদ্ধ পথলৈ আনিবৰ কাৰণে সবিনয়ে সাৱলীলভাৱে তেওঁক উপদেশৰ দ্বাৰা মই তেওঁক ভাল পথলৈ অনাৰ যত্ন কৰোঁ। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পায়ি অৰ্ধখিনি। মানে বিবাহ হোৱাৰ দিনাখনকে স্বামী আৰু স্ত্ৰীৰ মাজত সম্বন্ধটো অৰ্ধাংগিনী। এতিয়া ডাক্তৰে বিয়া কৰা মানুহগৰাকীক মানুহে কি বুলি কয় বাৰু? ডাক্তৰে বিয়া কৰা মানুহগৰাকীক ডাক্তৰণী। তেওঁ ডাক্তৰণী হয় জানো? নহয়, ডাক্তৰৰ আধা উপাধিটো তেওঁ পাই যায়। মাষ্টৰে বিয়া কৰা মানুহগৰাকীক কি বুলি কয়? মাষ্টৰণী। তাৰমানে তেওঁ মাষ্টৰণী হয় জানো? নহয়, কিন্তু মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী। ঠিক তেনেকৈ আমাৰ কৰ্মৰ পাপ পুণ্যৰ আধাটো তেনেকৈ ভুগিব লাগে বুলি কৈছে। সেহি হেতু মহাপাপ আদি যত কৰে, তাৰো অৰ্ধখিনি হয় স্বামীয়ে। ভাৰ্যাই যদি কিবা ভুল কৰে, স্বামীয়ে তাৰ আধা ভুগিব লাগিব, আৰু স্বামীয়ে যদি ভুল কৰে, ভাৰ্যাই ভুগিব লাগিব। সেইকাৰণে মোৰ স্বামীয়ে ভুল কৰা দেখিলে মই তেওঁক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? তেতিয়া ক'লে, যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহৰ সময়ত স্থান দিছিলে প্ৰধানকৈ 4টা। নিপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান,
স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জড়িত এহি 4 স্থান দিলোঁ বঞ্চগৈৰীয়া কৈত কলিক প্ৰধানকৈ মদ ভাং খোৱা জুৱা পাশা খেলা পৰ স্ত্ৰী আসক্তি আৰু হিংসা ধৰ্ম এইবিলাকত কলিক ৰাখিছে তুমি মদ খোৱাত কিয় বাধা দিয়া মাদ্যতি যত তত মদ্যম মদ খালে নিচা লাগে বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদৌচ্ছতে মদ খালে মানে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায় সৎবুদ্ধি বিনষ্ট কৰি অসৎ পথলৈ যাব লগা নহয় তাৰ কাৰণে মই তেওঁক সৎ পথলৈ অনাৰ কাৰণে সৎ উপদেশৰ দ্বাৰা চেষ্টা কৰোঁ বৰ সুন্দৰ হৈছে যোৱা পানী আনি দিলে পানী আজিও শান্তিজান ৰূপে পৰিচিত হৈ ৰৈছে এই তথ্যবিলাক আমি যাতে উঠি অহা প্ৰজন্মক আমি দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব কাম সুখ নৱ মধু তুল্য ইটো ভৈল ইহাকে আশায়ে যিটো ৰখাতলে গৈল এতিয়া কামনা বাসনাৰ যিটো মধুৰত্ব এইটো অত্যন্ত মাৰাত্মক গতিকে আমাৰ কামনা বাসনাৰ যদি আমি বশৱৰ্তী হওঁ মাধৱপুৰুষে কৈছে যতেক অনৰ্থ আছে সংসাৰত তাতে 3 বিধ সাৰ কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ এই কাম ক্ৰোধ লোভ মোহবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব যদি কামনা বাসনাত আমি যদি মুগ্ধ হওঁ ইহাৰ আশায়ে সিটো ৰখাতলে গৈল তেতিয়া আমাৰ জীৱ তললৈ গুচি যাব গতিকে আমাৰ জীৱ যাতে কোনো কাৰণতেই আমি অধুগতি হ'ব লগা নহয় কাৰণ আমি এই চিন্তামণি জন্মটো পাবৰ কাৰণে 84 জুনি অতিবাহিত হৈ আছোঁ বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাংশ 9 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম উভচৰ প্ৰাণীৰ জন্ম পাই আহিছোঁ 300 লক্ষ পশু নাম 30 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতি বানৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধুত তাৰ পিছতে পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ গতিকে মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালে ঈশ্বৰত ভক্তি কৰি কৰ্মবন্ধ বিনাশ কৰি জীৱই নিজৰ ঘৰখনলৈ ঘূৰি যাব পাৰে সেইকাৰণে সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে আৰু আমি মানুহৰ জন্ম পাই যদি বেদৰ এই তত্ত্ব উপলব্ধি নকৰোঁ আকৌ আমি কৰ্মদোষত পৰিতীৰ্ণ হ'ব লাগিব বুলি মাধৱপুৰুষে কৈছে মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুকিলা আপোনালোকে প্ৰত্যেকখন ঘৰতে ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰা গুৰুগৃহ অকণমান নিৰ্মাণ কৰি ল'ব মই ভবা নাই বৰ ৰাইডিঙিয়াত কাৰোবাৰ ঘৰত আজি তাৰিখলৈকে নাই বুলি কিবা অভাৱৰ কাৰণে যদি আজি তাৰিখতো কাৰোবাৰ ঘৰত গুৰুগৃহ বা উপাসনা ঠাই নাই অহা কালিৰ পৰা ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ জেগা আৰবে দি লৈ হ'লেও ঠগীখনতে গুণমালা বা কীৰ্তন ঘোষা এখন দি হ'লেও ধূপ ধূনা লগাই ল'ৰা ছোৱালীকেইটাক লৈ ঈশ্বৰ উপাসনা কৰিব আৰু ক'ব শইকীয়া বাপৰ দৰে বৰুৱা বাপৰ দৰে হাজৰিকা বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ বৰ হেঁপাহ আছে কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই প্ৰভু কৃপা কৰি মোক তুমি মনৰ কামনাটো পূৰণ কৰিব আপোনাক মই এমাহ সময় দিছোঁ এমাহ সময় আপোনালোকে একান্ত মনে কাৰোবাৰ যদি আজি তাৰিখলৈকে উপাসনাৰ স্থল নাই তেতিয়া আপোনাৰ জীৱনটোৱে অসাৰ্থ বুলি কৈছে দেই হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ মনুষ্য হুই বাৰু এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন মানুহৰ বাদে ঈশ্বৰক উপাসনা কৰাৰ আন কাৰো অধিকাৰ নাই অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে ঈশ্বৰক ভজনা কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই বুলি গীতাত কৃষ্ণ অৰ্জুনক কৈছে আমি যদি মানুহৰ জন্ম পাই যদি আজি তাৰিখলৈকে যদি ঈশ্বৰক ভজনা কৰা নাই আমাৰ জীৱনটো আহিল কণা গল কণা হ'ব জীৱনৰ সাৰ্থকতা নহ'ব এই কথা আমি ভাগৱতৰ পৰা বুটলি ল'ব লাগিব আৰু
আমি গৃহত এই আদৰ্শৰে অনুপ্ৰাণিত। খুব কম সময়ৰ ভিতৰতে আপোনাক ভগৱন্তই মনৰ বাঞ্ছা পূৰণ কৰি দিব। ভগৱন্ত ভকত বৎসল, মনত ৰাখিব। আপুনি ভগৱন্তৰ গুণ নাম লৈ ভগৱন্তক মনৰ কথাবিলাক ক'বলৈ যত্ন কৰক। ভগৱন্তই উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মোৰ নিজৰ দেহটোতকৈও মই তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পাওঁ। গতিকে আপোনালোকে ঘৰখনৰ ল'ৰা ছোৱালীক ভকত কৰিবলৈ যত্ন কৰিব। মাত ফুটাওঁতেই কৃষ্ণ হৰি ৰাম বুলি ক'বলৈ শিকাব। আমাৰ বহুত মানুহ জনা শুনা কোৱালিফাইড মানুহে বেদৰ এই দৰ্শন নজনাৰ কাৰণে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক বেয়া কথা এটা, বেয়া মাত এটা মাতিবলৈ কয়, আৰু তাৰ মুখত ফুটিলে মানে আনন্দ কৰে। তেনেকুৱা অভ্যাস কাৰোবাৰ আছে যদি আজি ইয়াতে এৰিব দেই। আপুনি যদি সৰুতে মাত ফুটা ল'ৰাটোক যদি বেয়া মাত এটা, বেয়া শব্দ এটা ক'বলৈ শিকালে, ৱৰ্ড ইজ গড বুলি কৈছে। শব্দই ব্ৰহ্ম, শব্দ অবিনাশী। এটা বেয়া বীজ আপুনি ৰুই দিলে, আৰু সেইটো ল'ৰা বা ছোৱালী ডাঙৰ হ'লে বেয়া মাত, বেয়া কথা, বেয়া কৰ্মৰ পৰা আপুনি গৃহস্থটো অতিষ্ঠ হ'বই, ওচৰ চুবুৰীয়া অতিষ্ঠ হ'ব। তাৰ বিপৰীতে নতুনকৈ মাত ফুটিব খোজা ল'ৰাটোক কৃষ্ণ বুলি কোৱা, ৰাম বুলি কোৱা, হৰি বুলি কোৱা, মাধৱ বুলি কোৱা, মুকুন্দ বুলি কোৱা, হাজাৰটা নামৰ পৰা এটা নাম আপোনালোকে সৰু কালতে ল'ৰা ছোৱালীৰ মনত ক'বলৈ, ফুটাবলৈ যত্ন কৰক। তেতিয়া এটা ভাল বীজ ৰুই দিলে, আৰু সেইটো ল'ৰা সেইটো ছোৱালী ভৱিষ্যত ভগৱানমুখী হ'বই, ঈশ্বৰ ভক্তিপৰায়ণ হ'বই, ঈশ্বৰে তেওঁক কৃপা কৰিবই। এই তথ্য ভাগৱতে দি আছে। পৰম শ্ৰদ্ধা বৰআইডিঙীয়া বৰনামঘৰ প্ৰাংগণত সমবেত হোৱা দ্বিতীয় বৈকুণ্ঠ গুৰুমুঠি বাপ সমস্ত বৰ্জবাসী আই মাতৃ সমস্ত দেশৰ ধৰণী স্বৰূপ কণ কণ ভাইটি ভণ্টিসকল, জয় জয়তে অসমৰ পূবৰ পৰা পশ্চিমলৈ ভাগৱত আসনত অলংকৃত কৰা সন্মানীয় শ্ৰীযুত জগত বনিয়া বাপক অতি ভক্তি শ্ৰদ্ধা প্ৰেমৰ ভাৱে চৰণ পংকজত সেৱা জনাই সবাৰো চৰণত দাসৰো দাগ হৈ সেৱা জনালোঁ। বেদে কৈছে যি কৰিবলৈ কৈছে সেই হৈছে সঁচা, আৰু বেদে যি কৰিবলৈ নিষিদ্ধ কৰিছে সেই হৈছে পাপ। প্ৰশ্ন হ'ল, জীৱই কোন কোন পাপত নৰক ভোগ কৰে? 2 নম্বৰতে হ'ল, জীৱ পাপৰ মুখ্য প্ৰায়শ্চিত্ত কি? আৰু 2 নম্বৰ প্ৰশ্ন শিতানত আছে, পৰম ব্ৰহ্মৰ নাৰায়ণৰ ভগৱন্তৰ কৃপাত বৰ্মাই চাৰিমুখে চাৰিদিশে তেওঁৰ নিশ্বাসত 4 বেদ জন্ম কৰিলে। আপোনাক সবে সমস্তই জানে, সেই বেদ হ'ল ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। প্ৰশ্ন হ'ল যে বৰ্মা পৰম ব্ৰহ্ম মুখ 5খন, পৰম ব্ৰহ্ম 5খন মুখে কি সৃষ্টি আৰু পালন কৰিলে? আমি এই প্ৰশ্নকেইটা বাপৰ পৰা জানিবৰ বাবে তেখেতৰ চৰণ পংকজত সেৱা জনালোঁ। কৃষ্ণ বাপ। মই প্ৰশ্নকৰ্তা বাপজনলৈ শ্ৰদ্ধা নিবেদিছোঁ। এতিয়া বাপৰ প্ৰশ্ন হৈছে পাপ পুণ্য। এতিয়া পাপ কেনেকৈ হয়? যেতিয়া আপুনি পৰক অন্যায় কৰিব। পাপ আয় পৰপীড়নম। পৰ মানে তৃণমূল এটাত বা বিশ্ব ব্ৰহ্মাণ্ডই পৰ, ঈশ্বৰ সমস্ততে আছে দেই ভগৱন্ত। ভগৱন্তই কৈছে, মই তোমাক যিটো প্ৰতিভা দিছোঁ
মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা, তেতিয়া তুমি মোৰ পৰা আৰু পাই থাকিবা। যদদাতি স্বপ্ৰাপ্নতি। আজি আপোনালোকে 4 দিনীয়া অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে বিভিন্নজনে অন্নদান দিছে, কোনোবাই পায়স দিছে, কোনোবাই চাহ জলপান দিছে, কোনোবাই টকা দিছে, কোনোবাই চাউল দিছে, কোনোবাই আলু দালি দিছে, ইত্যাদি ইত্যাদি। কিন্তু দিয়াত দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। ভগৱানে কৈছে মূল কামত তুমি 2 হাতে দিলে মই তোমাক 4 হাতে দিম, তুমি এগুণ লগালে তোমাৰ অনন্ত গুণ দিম, মই তোমাৰ ধাৰ নেখাওঁ। 1 গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ সবে ধন সাঞ্চিত হয়। মই জানিব পাৰিলোঁ যে বহুতৰ মানে অন্নদানৰ সাজ থাকিহে গৈছে পৰৱৰ্তী বৰ্ষলৈ, এইটো শুভ লক্ষণ। আপোনালোকে প্ৰত্যেকেই মনতে ভাবিব মই অহা বছৰলৈ ভকতক এসাঁজ খুৱাম, হয়নে? অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। ধন উপাৰ্জন কৰি যদি আমি ঈশ্বৰৰ সেৱাত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি পাছবুকত মানে বেংকত আপুনি ফিক্সড ডিপজিট কৰি থৈ দিছে, কিন্তু যিদিনা আপোনাৰ বা মোৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, ফিক্সড ডিপজিট কৰা ধনখিনি নমিনীয়েহে উলিয়াই খাই থাকিব, আপুনি খাবলৈ নাপায়, হয় নাই? সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। জীয়াই থাকোঁতেই এই 2খন হাতেৰে তুমি যি উপাৰ্জন কৰিলা, তাৰ কিবা এটা অংশ মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। তেবেকে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। ভগৱানৰ কামত যিটো দিব সেইটো ব্যৰ্থ হৈ নাযায়, 1 গুণ লগাইলে অনন্ত গুণ হয়। আপুনি এগুণ লগালে অনন্ত গুণ দিব। ভগৱানে ভকতৰ ধাৰ নাখায়, তাৰ উদাহৰণটো দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে দ্ৰৌপদী ভগৱন্ত কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, 8 গৰাকী চবতকৈ ধুনীয়া আৰু 8 গৰাকীক কৃষ্ণই বেছি ভাল পায়, তেওঁলোকক অষ্টমহিষী বুলি কোৱা হয়। কিন্তু 8 গৰাকীতকৈ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো 8 গৰাকীয়ে জনাৰ কাৰণে 8 গৰাকীৰ মনত খুব, আমি ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। কিন্তু কৃষ্ণ চবৰে হৃদয়তে আছে, কোনে কি ভাবিছে চব কথা জানে। তেওঁ ভাবিলে মই অষ্টমহিষীয়ে মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই কথাটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই নিদিওঁ, অনাগত দিনত এওঁলোকে মোৰ ওপৰত খুব ৰাখি থাকিব। গতিকে এওঁলোকক সংস্কাৰ কৰি দিব লাগিব। এই বুলি তাৎক্ষণিকভাৱে কৰ্ম আঁচনি যুগুতাই লৈ অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে অস্ত্ৰ লাগি আঙুলি কাটি দ্ৰৌপদীৰ আঙুলিৰ তেজ ওলাবলৈ ধৰিলে। তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে। সেই মুহূৰ্ততে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি কাটি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। বাকী 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখিলে। ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে কৃষ্ণই দ্ৰৌপদীক কিয় ভাল পায়। কৃষ্ণই দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। তেওঁলোক সংস্কাৰ হৈ গ'ল, কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দি জগতলৈ আদৰ্শ এৰি থৈ গৈছে। কোনদিনা? ৰজস্বলা অৱস্থাত যিদিনা দুঃশাসনে দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল, বস্ত্ৰৰ ধাৰ বস্ত্ৰই পৰিশোধ কৰি অনন্ত বস্ত্ৰৰূপে দ্ৰৌপদীক উদ্ধাৰ কৰিছে। যে দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়, এই বিশ্বাস আমাৰ লাগিব লাগিব ভগৱানৰ ওপৰত। বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ। আমি ভগৱন্তক বিশ্বাসেৰে ল'ব লাগিব, তেতিয়া আমি পাম। আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস ৰাখি খেতি কৰক, মাটিডৰাই আপোনাৰ বিশ্বাস কেতিয়াও ভংগ নকৰে। আপুনি ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰক, আপোনাক ভগৱন্তই কেতিয়াও বিমুখ নকৰে। গতিকে এই তথ্যবিলাক আমাক দি থৈছে
গতিকে আপুনি তৃণমূল এটা আত্মাৰ পৰা ভগৱানে কৈছে মই তোমাক যিটো প্ৰতিভা দিছোঁ তুমি পুণ্য অৰ্জন কৰিবলৈ হ'লে মই দিয়া প্ৰতিভাটো মূল কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাচ মে অগ্ৰে ন অন্যত সৎ পৰম প্ৰচ্ছাদ অহম যো এতৈছ যো অৱশিষ্টতে সুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা। ব্ৰহ্ম সত্য, ব্ৰহ্ম সত্য, জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰৰ কামত আপুনি এই শৰীৰটো প্ৰয়োগ কৰক। পৰোপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰী কামত এই শৰীৰটো ব্যৱহাৰ কৰক, পুণ্য হ'ব। মনত ৰাখিব আপুনি পুণ্য আৰ্জন কৰিব নালাগে, কৰ্ম কৰক, পুণ্য নিজেই হ'ব। এই 4 দিনীয়া কাৰ্যসূচীত আমন্ত্ৰিত অতিথিসকল ভগৱন্ত স্বৰূপ, ভকত ভগৱন্ত অভিন্ন। আপোনালোকৰ প্ৰত্যেকজন সেৱকীয়ে এই 4টা দিনৰ কাৰ্যসূচীত কেনেকৈ ভকতক মই মাত এষাৰ মাতি আনি বহুৱাব পাৰোঁ, কেনেকৈ মই তামোল এখন খুৱাব পাৰোঁ, কেনেকৈ মই চাহ অকণমান মুখৰ আগত দিব পাৰোঁ, কেনেকৈ মই তেওঁক আদৰ অভ্যৰ্থনা কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিজনে এই শৰীৰটো ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলুহো বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। এই 4 দিনীয়া কাৰ্যসূচীত ভকতক সেৱা শুশ্ৰূষা ধৰিবৰ কাৰণে আপোনাৰ হাত দুখনত সমৰ্থ থকা স্বত্বেও আপুনি যদি ব্যৱহাৰ নকৰে, আপুনি এই শৰীৰটো যদি এই 4 দিনীয়া যজ্ঞ সৰ্বতোপ্ৰকাৰৰ সাফল্যমণ্ডিত হোৱাত যদি অকণমান আপুনি আত্মনিয়োগ নকৰে, তেতিয়াহ'লে আপোনাৰ এই শৰীৰ ধৰাৰ কোনো সাৰ্থকতা নহ'ব। গতিকে আপুনি পৰৰ উপকাৰৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে এই শৰীৰটো দিছে বুলি বেদে কৈছে। পৰোপকাৰায় ইদম শৰীৰম পাপায় পৰপীড়নম। আপুনি পাপ বিচাৰিব নালাগে, পাপ আপোনাৰ ঘৰলৈ আহিব। আপুনি কৰ্মৰ ওপৰতে পাপ পুণ্য আপোনাৰ ঘৰলৈ আহিব। গতিকে আপুনি পৰক হিংসা কৰিলে পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কমাই দিব ভগৱন্তই। গতিকে ইয়াৰ পৰা আমি নিজক বচাব লাগিব। তৃতীয় প্ৰশ্নটো কি আছিলে বাপৰ? অঁ, 4 বেদ, ঋক যজুৰ সাম 4 বেদ ভগৱন্তৰ নিশ্বাসেদি বাজ হৈছে বুলি কৈছে। আচলতে এইটো বাহ্যিকত বেদ দেখুৱাইছে। আচল বেদৰ আধ্যাত্মিক দৰ্শনটো হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য। এই 4 বেদ স্বৰূপ দেই। এইটো 4 বেদ, সত্য মানে শৌচ ক্ষমা দয়া, এই সৎগুণবিলাক আমি আয়ত্ব কৰিব লাগিব। ই সদায় আমাক নীতি শিক্ষা দি আছে বেদৰ মাজেদি। গতিকে ভগৱন্তৰ শ্ৰীমুখেদি বাজ হোৱাবিলাককে বেদ বুলি কয়। যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ, ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত। ঈশ্বৰৰ মুখৰ পৰা যিবোৰ বাণী বাজ হৈছে সেইবোৰ বেদ। গতিকে এই ভাগৱত বেদ, ই প্ৰথমতে ব্ৰহ্মকল্পত শ্ৰীনাৰায়ণে ব্ৰহ্মাক 4 শ্লোকত দিছিলে। ব্ৰহ্মাই 6 শ্লোকক নাৰদক দিলে, নাৰদে 8 শ্লোকত ব্যাসক দিলে, ব্যাসে 10 শ্লোকক শুকক দিলে, শুকে 12 শ্লোকত পৰীক্ষিতক কোৱা ভাগৱত আজি আমি বৰ ৰাইডিঙীয়া নামঘৰ বহি শুনি আছোঁ, হয় নাই? গতিকে স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। এই ভাগৱত প্ৰথমতে বৈকুণ্ঠত আছিল। কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্ম কলপত। ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা। গতিকে ভগৱানে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক, নাৰদে ব্যাসক, ব্যাসে শুকক, শুকে পৰীক্ষিতক কোৱা ভাগৱত আজি আমি নামঘৰ ভটত বহি শুনি আছোঁ। মহাপুৰুষে আহ্বান জনাইছে, কৰা পাণ ফল ইটো যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ। আমাৰ জীৱনৰ সকলো আপদৰ পৰা আমি মুক্ত হ'ব পাৰিম যদি ভাগৱত শুনিব পাৰোঁ। মনত ৰাখিব কথাটো।
গতিকে এই চাৰিবেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত চাৰিখন বেদে কেৱল ভগৱন্তৰ নাম কৈছে বুলি কৈছে ব্ৰহ্মাই নিজেই মহাপ্ৰলয়ত মানে চাৰিখন বেদ উদ্ধাৰ কৰি 3 বাৰ প্ৰমাণ কৰি জগতৰ লোকলৈ দি থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 বাৰ প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ গতিকে চাৰি বেদত মাত্ৰ ঈশ্বৰৰ নাম কথাই আছে আৰু ঈশ্বৰৰ নামেহে আমাৰ জীৱক কৰাব পাৰিব চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত সকলো শাস্ত্ৰই মাত্ৰ হৰি নাম ল'বলৈ কৈছে মানে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে তপ জপ যাগ যজ্ঞ আগৰ যুগত তপ জপ যাগ যজ্ঞ কৰি যিটো ফল পাইছে কলি যুগৰ মানুহে ভগৱন্তৰ নাম ল'লে সেই ফলটো পাব জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে আপুনি কলি যুগৰ মানুহ হিচাপে দিনটোত যদি এবাৰ ৰাম বুলি ক'ব পাৰে राम इति वदन्ति जे सर्वदा तैसां भक्ति स मुक्ति स भविष्यति ना संशय আপুনি राम বুলি ক'বলৈ অভ্যাস কৰক राम বুলি কৈ থাকিলে ভক্তি আৰু মুক্তি দুইটা হ'ব राम নামৰ ইমান মাহাত্য মাধৱ পুৰুষে ৰামৰ মাহাত্য নামৰ মাহাত্যটো ঘোষাত কি বুলি লিখিছে অৰা শব্দক উচ্চাৰণতে ৰাম 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 মুখ হন্তে বাজ হুইয়া পলাই পাপ মানে ৰাম নামৰ ৰা বুলি কোৱাৰ লগে লগে ভিতৰৰ পাপবিলাক ওলাই যাব অপুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আতি মাৰয় কপাত টানে আৰু ম বুলি জপাই দিয়াৰ লগে লগে পুণ্যবিলাক সোমাই যাব বিজ্ঞানে কৈছে ৰা বুলি কোৱাৰ লগে লগে এঙাৰ গেছবোৰ ওলাই যাব আৰু ম বুলি কোৱাৰ লগে লগে অক্সিজেন গেছ সোমাই যাব আপুনি দিনটোত যিমান ৰাম নাম উচ্চাৰণ কৰি দেহৰ পৰা এঙাৰ গেছ উলিয়াই অক্সিজেন ভৰাব পাৰিব সিমানে বাতবিক নাইকিয়া হ'ব মন আনন্দিত হ'ব বন্ধা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব মুকং কৰোতি বাসলং পংগুলংঘতে গিৰিং যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱ মোৰ কৃপা হ'লে বুবাই কথা ক'ব পাৰিব মোৰ কৃপা হ'লে খুৰাই পৰ্বত বগাব পাৰিব মোৰ কৃপা হ'লে অন্ধই চকুৰে দেখিব মোৰ কৃপা হ'লে বন্ধা নাৰীয়ে পুত্ৰ নাপাব কিয় মাত্ৰ বিশ্বাস কৰিব লাগিব এই তথ্য আমাক চাৰি বেদে দিছে চাৰি বেদ অন্য একো নহয় ভগৱন্তৰ মুখৰ বাণী